জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। বিএড আৰু চাকৰি সংক্ৰান্তীয় যিকোনো খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আপোনালোকৰ মাজৰে যিসকল চৰকাৰী চাকৰিয়াল তেওঁলোকে নিশ্চয় জুলাই মাহত ইনক্ৰিমেণ্টৰ কথা শুনি আহিছে। জুলাই মাহৰ যিটো ইনক্ৰিমেণ্ট হ'ব, ইনক্ৰিমেণ্টটো 3% দিয়া হয়, এইটো ফিক্সড ৰেট। এতিয়া প্ৰশ্ন হ'ল 3% ইনক্ৰিমেণ্টৰ পিছত আপোনাৰ চেলাৰী কিমান হ'ব? চেম্পল হিচাপে মই জুন মাহৰ এখন বিল লৈ লৈছোঁ, 30/6/2021। এখন হৈছে জুন মাহৰ বিল আৰু পষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেট। যিসকল শিক্ষকে যোৱা ফেব্ৰুৱাৰী মাহত হাইস্কুলত এজ এ গ্ৰেজুৱেট টিচাৰ জইন কৰিছিল তেওঁলোকৰ বিলখনকে মই চেম্পল বিল হিচাপে লৈছোঁ। বিলখনৰ বেছিক কথাকেইটা মই কৈ লৈছোঁ। এই গ্ৰেজুৱেট টিচাৰ পষ্টটোৰ কাৰণে গ্ৰেড পে আছিল 8,700। এইটো ফিক্স, 8,700টো ফিক্স। আৰু যিটো স্কেল আছিলে, স্কেলটো আছিলে 14,000-ৰ পৰা 60,500। আপোনালোকে দেখিছে ইয়াতে পে ইন দ্য পে বেণ্ড, এইটো 14,000-ৰ পৰা ষ্টাৰ্ট হৈছে। মানে জইন কৰি চেলাৰী পাইছে তেওঁ, গ্ৰছ টোটেল পাইছে 29,275। ইয়াতে ফাৰ্ষ্ট জইনিঙত পে বেণ্ডটো আছে 14,000, গ্ৰেড পেটো আছে 8,700। দুইটা টোটেল হৈছে টোটেল বেছিক পে 22,700। এতিয়া ইনক্ৰিমেণ্টৰ পিছত চেঞ্জ কোনটো হ'ব সেইকেইটা মই দেখাই দিছোঁ। যিটো স্পেচিয়েল পে আছে 300 টকা, এইটো ফিক্স থাকিব, এইটো চেঞ্জ নহয়। যিটো মেডিকেল এলাৱেঞ্চ আছে এইটো ফিক্স থাকিব। চেঞ্জ কোনটো হ'ব? যিটো পে বেণ্ড 14,000 আছে সেইটো চেঞ্জ হ'ব। সেইটো চেঞ্জ হোৱাৰ লগে লগে টোটেল বেছিক পেটো চেঞ্জ হৈ যাব। টোটেল বেছিক পেটো চেঞ্জ হ'লে ডিয়াৰনেছ এলাৱেঞ্চটো চেঞ্জ হ'ব। কাৰণ বৰ্তমান যিটো ডিএৰ পাৰ্চেণ্টেজ সেইটো হৈছে 17%। গতিকে 17% অফ টোটেল বেছিক পে, গতিকে এইটো ডেফিনেটলি বাঢ়ি যাব। সেইদৰে হাউচ ৰেণ্টটো টাউন এৰিয়াত 8% আৰু ৰুৰেল এৰিয়াত 7%। 8% অফ টোটেল বেছিক পে। গতিকে হাউচ ৰেণ্টটো অলপমান ডিফাৰেঞ্চ হ'ব, আগতকৈ বাঢ়ি যাব। এতিয়া কেনেকৈ কেলকুলেট কৰিম সেইটো মই দেখাই দিছোঁ। এতিয়া ইনক্ৰিমেণ্টৰ পিছত নতুন যিটো পে বেণ্ড হ'ব, আগতে আছিলে 14,000, নতুন যিটো পে বেণ্ড হ'ব সেইটো কেনেকৈ কেলকুলেশ্যন কৰিম সেইটো দেখাই আছোঁ। জুন মাহৰ বিললৈকে টোটেল বেছিক পে আছিল 22,700 টকা। 3% বাঢ়িব, ইনটু 3%। কিমান হ'ব? 22,700 পূৰণ 3/100। এইটো পূৰণ কৰিলে হ'ব 681। এতিয়া 681টো ক'ত এড হ'ব? যিটো পূৰ্বৰ যিটো পে বেণ্ড আছিলে 14,000ৰ লগত যোগ হ'ব 681। গতিকে টোটেল যিটো পে বেণ্ড হ'ব সেইটো হৈ যাব 14,681। 681 বুলি ধৰা নহয়, ইয়াৰ নেক্সট যিটো ৰাউণ্ড ফিগাৰ সেইটো কৰি দিয়া হয় 14,690। গতিকে যিটো নতুন পে বেণ্ড হ'ব সেইটো হ'ব 14,690 টকা। 81 থাকিলেও 90 কৰি দিয়া হয়। আপোনালোকে দেখিছে নেক্সট যিটো ৰাউণ্ড ফিগাৰ সেইটো কৰা হয়। আৰু যিটো গ্ৰেড পেটো মই কৈছোঁৱে অলৰেডি ফিক্স থাকিব 8,700। গতিকে ইয়াৰ লগত যিটো নতুন পে বেণ্ড ওলালে 14,690 টকা, সেইটো যোগ হ'ব কিমান হ'ব? 23,390 টকা। এইটো হ'ব টোটেল বেছিক পে। 22,700 টকা আছিলে, ইয়াৰ জেগাত হ'ব 23,390 টকা। আৰু যিটো পে বেণ্ড আছিলে 14,000 সেইটো হৈ গৈছে 14,690 ৰুপিজ। এতিয়া জুলাই মাহৰ বিলখন মই দেখুৱাই আছোঁ। এইখন হৈছে জুলাই মাহৰ বিল, 26/7 প্ৰিপেয়াৰ কৰা। নতুন পে বেণ্ডটো দেখিছে আপোনালোকে 14,690 টকা আৰু টোটেল বেছিক পেটো দেখিছে 23,390 টকা। এনেকুৱা ধৰণে আপোনালোকে যিকোনো পষ্টৰ কাৰণে, যিকোনো গ্ৰেড পে বা যিকোনো পে বেণ্ডৰ কাৰণে আপোনালোকে কেলকুলেশ্যনটো কৰি ল'ব পাৰিব। জাষ্ট যিটো টোটেল বেছিক পে আছে তাৰ 3%টো কেলকুলেট কৰি ল'ব আৰু সেইটো পুৰণা যিটো পে বেণ্ড আছে তাৰ লগত এড কৰি দিব। তেতিয়া আপোনালোকে নতুন যিটো পে বেণ্ড সেইটো পাই যাব। যেনেকৈ আমি 14,690 ৰুপিজ পাইছিলোঁ। এতিয়া মই DA আৰু যিটো HRA আছে, হাউচ ৰেণ্ট এলাৱেঞ্চ, সেইটো কেলকুলেশ্যন কৰি মই দেখুৱাই আছোঁ। বেছিক পে যিটো আমি নতুন পালোঁ সেইটো হৈছে 23,390 টকা। DA হৈছে বৰ্তমান 17%। 23,390 টকাৰ 17%। এনেকৈ কেলকুলেট কৰি ল'ব। এইটো চিম্প্লিফাই কৰিলে ওলাব 3976.3। এইটো আপোনালোকে পইণ্টটো উঠাই দিব 3976। গতিকে ডিয়াৰনেছ এলাৱেঞ্চ হ'ব 3976 ৰুপিজ। পূৰ্বতে আছিলে 3859, এতিয়া হ'ব 3976। HRAটো হ'ব, মই 8% বুলি ধৰি লৈছোঁ। HRAটো যিটো বেছিক পে, টোটেল বেছিক পে 23,390 টকা, তাৰ 8% হ'ব। এইটো ওলাব 1871.2। এইটো আপোনালোকে পইণ্টটো উঠাই দিব 1871
रुपिज পূৰ্বতে আছিলে 1816 এতিয়া হৈ গৈছে 1871 এতিয়া নতুন বিলখনত সেইকেইটা হৈছেনে আপোনালোকে চাই লওক হাউচ ৰেণ্টটো দিয়া হৈছে 1871 আৰু যেটো ডিএ 3976 গতিকে আমি ক্যালকুলেট কৰা ধৰণে হৈছে বাকি যেটো 300 টকা স্পেশাল পে আৰু 600 টকা মেডিকেল এলাউন্স আছিলে হেতু ফিক্স আছে গ্ৰেড পেটো ফিক্স আছে কি চেঞ্জ হৈছে পে বেনটো চেঞ্জ হৈছে টোটাল বেসিক পে চেঞ্জ হৈছে ডিএ টো চেঞ্জ হৈছে আৰু এইচআৰএ টো চেঞ্জ হৈছে গতিকে হেতু কাৰণে গ্ৰছ টোটালটো বাঢ়ি গৈছে বৰ্তমান জুলাই মাহৰ বিলখনত গ্ৰছ টোটালটো হৈছে 30137 টকা জুন মাহৰ বিললৈকে গ্ৰছ টোটাল আছিলে 29275 ফাইনেন্সিয়েল বেনিফিট কিমান হ'ব 862 रुपीस যিসকল পুৰণা এমপ্লয়ি আৰু যিসকলৰ গ্ৰেড পে আৰু স্কেলটো যথেষ্ট বেছি তেওঁলোকৰ এই বেনিফিটটো যথেষ্ট বেছি হ'ব যিসকলে যোৱা ফেব্ৰুৱাৰী মাহত এজ এ গ্ৰেজুৱেট টিচাৰ জইন কৰিছিল তেওঁলোকৰ টোটেল ফাইনেন্সিয়েল বেনিফিটটো হ'ব रुपीस 862 নেট স্যালাৰি তাৰ মানে একাউণ্টত যেটো এমাউণ্ট সোমায় সেই এমাউণ্টত কিমান ডিফাৰেন্স হ'ব হেতু চাই লৈছো 26992 এটো হৈছে জুলাই মাহৰ কাৰণে আৰু জুন মাহৰ কাৰণে আছিল 26211 ডিফাৰেন্সটো হ'ব 781 টকা গতিকে বৰ্তমান একাউণ্টত 781 টকা বেছিকৈ সোমাব গতিকে এইখিনিয়ে হৈছে ইনক্ৰিমেন্টৰ ক্যালকুলেশন যিকোনো চৰকাৰী চাকৰিৰ কাৰণে ইনক্ৰিমেন্টৰ ক্যালকুলেশনটো একে ধৰণে হ'ব মই মাত্ৰ স্যাম্পল হিচাপে লৈ এই বিলখনৰ পৰা কেনেকৈ ইনক্ৰিমেন্টটো আমি ক্যালকুলেট কৰিম হেতু দেখুৱালো আপোনালোকে নিজৰ স্যালাৰিৰ লগত কম্পেয়াৰ কৰি নিজৰ ইনক্ৰিমেন্টটো আপোনালোকে ক্যালকুলেট কৰি ল'ব এই যিখন বিল আপোনালোকে দেখা পাই আছে এই বিলখন হৈছে ফিনাসাম পৰ্টেলটোত প্ৰিপেয়াৰ কৰা এখন স্যালাৰি বিল ফিনাসাম পৰ্টেলত কেনেদৰে অনলাইন স্যালাৰি বিল প্ৰিপেয়াৰ কৰিব পাৰি তাৰ এটা ভিডিঅ' মই অলৰেডি এই চেনেলটোত আপলোড কৰি থৈছো তাৰ লিংক মই তলৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব পাৰিব আজিৰ ভিডিঅ'টো ইমানখিনি যদি আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ